হেল্ল' ফ্ৰেণ্ডছ, আজি যিহেতু দেওবাৰ আৰু আমি ওলাইছোঁ এতিয়া বৰ্তমান যোৰহাটৰ বৰভেটিত ন লগোৱা উৎসৱলৈ। আৰু যিহেতু বৰভেটি বুলি ক'লে উৎসৱমুখৰ এটা পৰিৱেশ সৃষ্টি হয় আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বহুত মানুহ আহে। আৰু আজি মই আপোনালোকক দেখাম ঐতিহাসিক বৰভেটিত ন লগোৱা উৎসৱলৈ। আৰু মোৰ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰত্ব হয়। আমি আহিছোঁ, মই ফাইনেলি পাই গ'লোহি। আৰু ইয়াত দেখিছে এইখন হৈছে মেইন গেট, আৰু মেইন গেটৰ ভিতৰেদি মই সোমাই যাম। আৰু ইয়াৰ পৰা সোমাব লাগিব অলপমান। আমি গাড়ী পাৰ্কিং কৰি ৰাখিলোঁ এই ছাইডতে, আপোনালোকে দেখিছে। আৰু ইয়াৰ ভিতৰত মই সোমাই যাম, সোমাই আপোনালোকক ইয়াৰ দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম। আৰু যিহেতু ইয়াত আপোনালোকে দেখিছে আৰু ভক্তসকলে আশীৰ্বাদ সেৱা কৰিছে। আৰু যিহেতু ইয়াত নিমখ দিলে মনৰ কামনা পূৰণ হয়, আপোনালোকে জানেনে? মনৰ কামনা পূৰণ হয়। আৰু যিহেতু মই লৈ আহিছোঁ আৰু মই লগাম, আৰু মই আপোনালোকক সেই দৃশ্যসমূহ দেখাইছোঁ। আপোনালোকে চাওকচোন। আৰু এয়া দেখিছে ভক্তসকলে সেৱা লৈছে আৰু প্ৰসাদৰ বিতৰণ কৰি আছে। মই আপোনালোকক ইয়াৰ দৃশ্যটো আপোনালোকক দেখাবৰ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখাম। আৰু মই যিমান পাওঁ আপোনালোকক ইয়াৰ বৰভেটিৰ অকণমান আপোনালোকক মই দেখাব চেষ্টা কৰিম। যিহেতু মেইন হৈছে নিমখৰ কথা আছে যে নিমখ দিলে মনৰ কামনা পূৰণ হয়। এই কথাটো কিমান দূৰ সত্য আপোনালোকে কমেণ্ট কৰিব। যিহেতু আমি জনামতে বা এই পথাৰ আদিম কালৰ পৰা চলি অহা, আৰু আজিৰ লোকসকলে নিজৰ আশাৰ আকাংক্ষা লৈ আহে বৰভেটিত নিমখ দিয়ে আৰু মনৰ ইচ্ছাৰ বাবে প্ৰাৰ্থনা কৰে ভগৱানৰ ওচৰত। ইয়াত দেখিছে মই আপোনালোককো অকণমান ইয়াৰ দেখাইছোঁ নিমখৰ লৈ। মই যিহেতু ধূপ চাকি দিম, নিমখ দিম আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাম। মই আপোনালোকক ইয়াৰ যিমান পাৰোঁ আপোনালোকক এই দৃশ্যটো আপোনালোকক দেখাবৰ চেষ্টা কৰিম। বহুত মানুহ আছে, অসমৰ বিভিন্ন জেগাৰ পৰা বহুত মানুহ আহিছে। আপোনালোকে দেখিছে বহুত মানুহ আপোনালোকে দেখিছে। আৰু যিহেতু বতৰ বহুত ঠাণ্ডা, আৰু এতিয়া মই বৰ্তমান জেকেট এটা লগাই লৈছোঁ। আপোনালোকে দেখিছে বহুত ঠাণ্ডা দেই, আৰু ৰ'দ নাই, এইপিনে কুঁৱলী টাইপ হৈছে। মই আপোনালোকক যিমান পাৰোঁ আপোনালোকক দেখাবৰ চেষ্টা কৰিম। চাওক বহুত মানুহ অসমৰ পৰা বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। আপোনালোকে দেখিছে। মই আপোনালোকক ইয়াৰ দৃশ্যটো আপোনালোকক দেখাবৰ চেষ্টা কৰিম। দেখিছে ছাইডৰ পৰা আমি গৈ আছোঁ আৰু বহুত ভিৰ, ৰাস্তাটোত যাবৰ তেনেকৈ নোৱাৰি, বহুত ভিৰ। মানুহৰ দেখিছেনে? ৰাস্তাটোত আপোনালোকে পাৰ হৈ যাব নোৱাৰে। চাওক। আৰু ভক্তসকলৰ মই আপোনালোকক দেখাইছোঁ। ভক্তসকলৰ যিহেতু ন লগোৱা উৎসৱ, তেখেতসকলে খুব ধুনীয়া সুন্দৰ পৰিপাটি ডিচিপ্লিনভাৱে কামবিলাক কৰিছে। আপোনালোকে দেখিছে। আপোনালোকক মই দেখাইছোঁ বৰভেটিৰ ন লগোৱা উৎসৱত। আৰু মই কৈ আছোঁ যে বহুত মানুহ আছে, অসমৰ বিভিন্ন জেগাৰ মানুহ আছে। দেখিছে প্ৰসাদ দিয়া স্থান হয়, আৰু ইমানেই মানুহ দেখিছেনে, যাবলৈ বাট নাই। দেখিছে এইপিনে ঠাণ্ডা, বহুত ঠাণ্ডা। আৰু আমি এতিয়া ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনাৰ কাৰণে আমি ধূপ চাকি তেনেকৈ লৈ গৈছোঁ, নিমখ লৈ গৈছোঁ। মই আপোনালোকক কৈছোঁৱেই। চাওক আপোনালোকে কিমানেই ভিৰ। আপোনালোকে দেখিছে সুন্দৰ, বহুত ডিচিপ্লিনভাৱে ভক্তসকলে এই অনুষ্ঠানটো পাতিছে। আজি যিহেতু দেওবাৰ দিনত চৰকাৰী স্কুল সকলোবোৰ বন্ধৰ কাৰণে আজি যিহেতু মানুহ ভিৰ আছে। আৰু দেখিছে ন লগোৱা উৎসৱত, যিহেতু বৰভেটিত ন লগোৱা উৎসৱত বৰ্তমান উখল মাখল এটা পৰিৱেশ সৃষ্টি কৰিছে। আপোনালোকে চাওক। মই আপোনালোকক যিমান পাওঁ আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। চাওক। আৰু আমি অকণমান দেখাইছোঁ ছাইডত, আৰু মাৰ্কেট বহিছে ছাইডত। আৰু মই আপোনালোকক যিমান পাওঁ আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। দেখিছে ন লগোৱা উৎসৱৰ এটা দৃশ্য, খুব সুন্দৰ এটা দৃশ্য। আৰু এই দিনটোত সঁচাকৈ বহুত ভাল লাগে। যিহেতু ন লগোৱা উৎসৱ বুলি ক'লে বৰভেটিত উখল মুখল এটা পৰিৱেশ এটা সৃষ্টি হয়। দেখিছে মই অকণমান ধূপ চাকি ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকে
দেখিছে যিহেতু নিমখ দিলে মই কৈছোঁৱেই মনৰ কামনা পূৰণ হয়। যোনসকল বৰভেটিত যোৰহাটৰ বৰভেটিত অহা নাই তেখেতসকলে প্লিজ এবাৰ হ'লেও আপোনালোক আহি যাব এই বৰভেটি যোৰহাটৰ বৰভেটিত নলগা উৎসৱত। এই দিনটোত খুব ভাল লাগে। এই দিনটোত সঁচাকৈ খুব ভাল লাগে। নলগা উৎসৱৰ এই দৃশ্যসমূহ সঁচাকৈ খুব সুন্দৰ। মই আপোনালোকক দেখাইছোঁ আৰু যিহেতু ময়ো এইবাৰ ফাৰ্ষ্ট টাইম মই আহিছোঁ আৰু এই আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এই আমি এতিয়া আমাৰ হৈ গ'ল। এতিয়া আমি এই আপোনালোকক অকণমান ইয়াৰ দৃশ্যসমূহ আপোনালোকক যিমান পাৰোঁ মই আপোনালোকক দেখাবৰ চেষ্টা কৰিম আৰু আপোনালোকক মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ ভিডিঅ'বোৰ চাব। আৰু যোনসকলে আহিছে তেখেতসকলে জানে আৰু যোনসকল অহা নাই সেইসকলৰ কথা কৈছোঁ। এবাৰ হ'লেও আপোনালোক আহি যাব। যিহেতু আঘোণ মাহৰ যিটো নলগা উৎসৱ বৰভেটিত সেই দিনটোত আপোনালোকে আহিব। খুব সুন্দৰ লাগে, খুব পবিত্ৰ লাগে নিজক। এই আপোনালোকে দেখিছে ভক্তসকলে খুব সুন্দৰভাৱে নাম গুণ গাইছে যিহেতু নলগোৱাৰ উৎসৱ আৰু এই শতাধিক বছৰৰ পৰম্পৰা ভৰা এই পবিত্ৰ এটা অনুষ্ঠান। ইয়াত প্ৰতি বছৰে অনুষ্ঠিত হয় এজন বিশেষ ধৰ্মীয় আচাৰ নলগোৱা উৎসৱ। নলগোৱা কথাটো মানে হৈছে আপোনাৰ মনত আপোনাৰ যি থকা কামনাৰ আপোনাৰ বাসনা হওক আশাৰ আপুনি ঈশ্বৰৰ ওচৰত নিমখ নিবেদন কৰিব পাৰে। আৰু এই নলগোৱাৰ অৰ্থাৎ যি কামনাৰ বাবে এদিন একেবাৰে বেছি সেইটোৱে পূৰণ হোৱাৰ আন্তৰিক আপোনাৰ প্ৰাৰ্থনা। এই উৎসৱত ভক্তসকলে আগতকৈ প্ৰস্তুত হৈ আহে। কোনোবাই নিমখ আনে, কোনোবাই ধূপ চাকি দিয়ে, কোনোবাই দীপ জ্বলাই শিৱ শক্তিৰ সন্মুখত প্ৰাৰ্থনা কৰে। বিশ্বাস আছে পবিত্ৰ মনৰ কামনা জনালে বৰভেটিত সেই মনৰ কামনা একেদিনে পূৰণ হ'ব। আপুনি যদি কোনো কামনাত বিশ্বাস ৰাখে তেতিয়াহ'লে আপুনি এবাৰ মনৰ কথা আপুনি জনাই চাব পাৰে। হয়তো আপোনাৰ আশাৰ পূৰণ হ'ব পাৰে। আৰু ইয়াত গাঁৱৰ ভক্তসকলে খুব সুন্দৰকৈ মানে পবিত্ৰ মনে নাম গুণ প্ৰসংগ কৰি নলগা উৎসৱ পাৰ্বণ কৰিছে। মই আপোনালোকক জনাইছোঁ এয়া হৈছে যোৰহাটৰ ঐতিহাসিক বৰভেটিত নলগোৱা উৎসৱ। আৰু মই যিমান পাৰোঁ আপোনালোকক মই এই দৃশ্যসমূহ দেখাব চেষ্টা কৰিছোঁ। মই আকৌ কৈছোঁ যে আপোনাৰ যদি কিবা মনৰ কামনাৰ আপোনাৰ বিশ্বাস আছে তেতিয়াহ'লে আপুনি যোৰহাটৰ বৰভেটিত আহি আপুনি আপোনাৰ মনৰ যি আছে আপুনি প্ৰাৰ্থনা কৰক আৰু আপুনি সেই ৰিজাল্ট আপুনি একেদিনে পাব বুলি মই আশা ৰাখিছোঁ। আৰু যিহেতু ময়ো দিলোঁ আৰু এয়া মই আপোনালোকক দেখাইছোঁ। এয়া চাওক আৰু শেষত আমাৰ প্ৰায় মোৰ হৈ গ'ল যিহেতু মানুহৰ বহুত ভিৰ, এইপিনে বহুত ঠাণ্ডা। তাৰোপৰিও যিহেতু আমি বহুত সোনকালে আহিছিলোঁ আৰু আমি ভাবিলোঁ কিবা এটা খাই লওঁ আৰু ইয়াত আমি সোমালোঁ। এই জুবিনদা আছে, জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আৰু আমি ইয়াতে খাম। আৰু যিহেতু আমি ইয়াত পুৰি খাম, পুৰি হৈছে দাম আপোনাৰ 40 টকা। ইয়াত দেখাইছোঁ 40 টকা পুৰি হয়। আৰু আমাৰ পুৰি খাই হৈ গ'ল আৰু শেষত ইয়াত জেলেপি বনোৱাৰ দৃশ্য। আৰু নেক্সট এটা ভিডিঅ' লোৱাৰ প্ৰস্তুতি আজি লৈছোঁ। বাই।